আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছো যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এন্ট্ৰেন্স এক্সামৰ যি ৰিজাল্ট সেই ৰিজাল্ট আজি অৰ্থাৎ 29th জুলাই তাৰিখে পাবলিছ হোৱাৰ কথা আছিল যদিও আজি তেওঁলোকে ৰিজাল্ট নিদিয়ে বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে আজিৰ ভিডিঅ'টোত এই বিষয়ে সবিশেষ আলোচনা কৰিম কিয় ৰিজাল্ট দিয়া নাই পৰৱৰ্তী কোনটো ডেটত ৰিজাল্ট দিব এই সবিশেষ আজিৰ এই ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছো গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এতিয়া আপোনালোকে দেখা পাইছে এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট এইটো ৱেবছাইটত যদি আহে আপুনি যদি স্ক্ৰল ডাউন কৰে তললৈ গ'লে আপুনি নটিফিকেশ্যন সেকশ্যন পাব আৰু এই নটিফিকেশ্যন সেকশ্যনত আহিলে আপোনালোকে যি পিজি এন্ট্ৰেন্স এক্সাম যি অনুষ্ঠিত হৈছিল পোষ্ট গ্ৰেজুৱেশ্যন এডমিশ্যনৰ কাৰণে তাৰে এখন নটিফিকেশ্যন আজি অৰ্থাৎ 29 তাৰিখে পাবলিছ কৰা ওপৰত দেখা হৈছে ডিক্লাৰেশ্যন অফ পিজি ৰিজাল্টছ আপোনালোকে দেখা পাইছে তাতে যদি ক্লিক কৰে আপোনালোকৰ পিজি ৰিজাল্ট ৰিলেটেড আজি এখন নোটিছ পাবলিছ কৰিছে এই নোটিছটো ইয়াতে দেখা পাব ইয়াতে দেখা পাইছে নোটিফিকেশ্যন This is for information of all concerned that the result of PGET 2025 for admission of students in PG programs in Guwahati University and its affiliated colleges institutes will be published on 2nd August 2025 after 6th p.m. Applicants are informed to visit the Guwahati University website www.guwahati.ac.in for the necessary updates আৰু এটা সাইন কৰিছে সেক্ৰেটাৰী ইউনিভাৰ্চিটি ক্লাছেছৰ তো ইয়াতে কোৱা হৈছে যে যিসকল কেণ্ডিডেটে পোষ্ট গ্ৰেজুৱেশ্যনৰ এন্ট্ৰেন্স এক্সামত বহিছিল মাষ্টাৰ ডিগ্ৰী এডমিশ্যনৰ কাৰণে তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট আজিৰ ডেটত অৰ্থাৎ 29 জুলাই তাৰিখে পাবলিছ হোৱাৰ কথা আছিল কিন্তু কিবা কাৰণত তেওঁলোকে পাবলিছ কৰিব পৰা নাই গতিকে পৰৱৰ্তী এটা ডেটত এই ৰিজাল্টটো পাবলিছ কৰা হ'ব আৰু সেই ডেট হ'ল 2nd আগষ্টৰ 2 তাৰিখে সন্ধিয়া 6 বজাৰ পিছতহে তেওঁলোকে ৰিজাল্টটো ৱেবছাইটত পাবলিছ কৰিব গতিকে যিসকল কেণ্ডিডেটে পিজিইটি অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যন এন্ট্ৰেন্স টেষ্টত বহিছিল তেওঁলোকে ৰিজাল্ট আজি নাপায় অৰ্থাৎ 20 জুলাই তাৰিখে নাপায় তেওঁলোকৰ যি ৰিজাল্ট সেয়া 2nd আগষ্টৰ সন্ধিয়া 6 বজাৰ পিছতহে পাব গতিকে এইখিনিয়ে নোটিছত কোৱা হৈছে কিন্তু তেওঁলোকে কিয় ৰিজাল্টটো নিদিলে বা কি ৰিজন আছে সেইবিলাকে ইয়াতে একো মেনশ্যন কৰা নাই গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে চাই উপকৃত হৈছে যদি কিবা ক'বলগীয়া বা জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে নাইবা মোৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব তাতে গৈ আপোনালোকে জইন হ'ব পাৰে কাৰণ কিবা নতুন আপডেট আহিলে মই তাতে শ্বেয়াৰ কৰি দিম আৰু আপুনি যাতে সেইবিলাক চাই উপকৃত হ'ব পাৰে তদুপৰি মোৰ সৈতে কিবা কথা পাতিবলগীয়া থাকিলে তেতিয়াহ'লে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত গৈ মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলসমূহত মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট নাইবা ফ'ল' কৰি পেলাই মোক মেছেজ দিলে তাতে আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো মানে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ